আমাৰ এই উগুৰি মজলীয়া বিদ্যালয়ত বহুত অনিয়মৰ মাজত চলি আছে, বহুত অভিযোগ আছে। গতিকে প্ৰথমতেৰ পৰা যদি মই কৈ যাবলৈ বিচাৰোঁ, আমাৰ শিক্ষকসকলৰ পেচাব কৰিবৰ কাৰণে লেট্ৰিন একেবাৰে অৱস্থা বেয়া, পানীৰ ব্যৱস্থা নাই, ফেনৰ ব্যৱস্থা নাই, বাউণ্ডেৰীটোতো একেবাৰে জৰাজীৰ্ণ, একেবাৰে অৱস্থা বেয়া। গতিকে লেট্ৰিনটোতো নাই, আৰু যিটো মিড ডে মিল এইটো সম্পূৰ্ণ নহয়। গতিকে বিভিন্ন ধৰণৰ সমস্যা আছে। তাৰোপৰি আটাইতকৈ ডাঙৰ সমস্যাটো হ'ল আমাৰ পৰিচালনা সমিতি, যিখন সমিতি আছে, এই সমিতিৰ সভাপতি, ময়ে সভাপতি। গতিকে মই নজনাকৈ, আমাৰ সমিতি কোনো মানুহে নজনাকৈ তেওঁ পইচা বেংকৰ পৰা উইড্ৰ কৰে। প্ৰধান শিক্ষকে অনিল ভূঞা। আন্তঃগাঁথনি পইচা আহে, গতিকে এই সকলোবিলাক পইচাই তেওঁ সমিতি অজ্ঞাতে পইচা বেংকৰ পৰা দূৰ কৰে বুলি আমি জানিছোঁ। আমি কৈছোঁ, জিলা পৰিদৰ্শকসকলে আমি কৈছোঁ, আৰু খণ্ড উন্নয়ন বিষয়ালৈ কৈছোঁ, প্ৰতিটো আমাৰ জিলালৈকে কৈছোঁ, খণ্ডটো কৈছোঁ, আমাৰ CRC ছাৰকো কৈছোঁ, একাউণ্টেণ্টকো লগ কৰিছোঁ, প্ৰতিজনকে লগ কৰিছোঁ। তেওঁলোকে অহাৰ প্ৰতিশ্ৰুতি দিছে জিলা পৰিদৰ্শকে, কিন্তু আজিলৈকে অহা নাই। 15 দিন বেছি হৈ গ'ল, যোৱা মাহতে কৰা হৈছিল। মিড ডে মিলত কেনেধৰণৰ অনিয়ম হৈ আছে? অনিয়ম মানে ছাৰ, আমি এতিয়ালৈকে জনালৈকে শনিবাৰ দিনটোত এদিনো খোৱা নাই। মানে শনিবাৰে ইয়াত মানে মধ্যাহ্ন ভোজন নকৰে, শনিবাৰে নকৰে, প্ৰায় নকৰে, আৰু সপ্তাহত 6 দিনৰ ভিতৰত 3 দিন 2 দিন এনেকুৱা ধৰণৰ কৰে। আকৌ খিচিৰি বেছি হয়, কেঁচা চব্জি নাথাকেই, গতিকে এনেকুৱা ধৰণে খুৱাই আছে। আমাৰ প্ৰধান শিক্ষকেই যিহেতু গোটেই বেমেজালিটো কৰি আছে, গতিকে প্ৰধান শিক্ষকক আমি কেনেধৰণে লাইনলৈ, ইমান কোৱা স্বত্তেও যদি লাইনলৈ অহা নাই, আমি সচেতন মহলে কি কৰিবলৈ কয় আমি তাকে ব্যৱস্থা ল'ম বুলি ভাবিছোঁ। কিমান ছাত্ৰ ছাত্ৰী আছে বিদ্যালয়ত? বৰ্তমান 107 জন আছে, আৰু শিক্ষকৰ সংখ্যা 7 জন আছে। সেইটো মোৰ ভুল হৈছে, মই এতিয়া নতুনকৈ আকৌ তেওঁলোকক এইটো ট্ৰান্সফাৰ কৰি ল'ম একাউণ্টটো। যিটো আমাৰ নতুন একাউণ্ট হ'ল কানাড়া বেংকত, সেই বেংকটো ধুনীয়াকৈ চলি আছে, তেখেতৰ জ্ঞাত হৈ আছে। কিন্তু যিটো একাউণ্ট আমাৰ আগৰ পুৰণি একাউণ্ট আছিলে, সেইটো একাউণ্টটো ট্ৰান্সফাৰ কৰা হোৱা নাই। আৰু যিহেতু আমাৰ তাতে গুণোৎসৱত A+ পোৱাৰ কাৰণে 25,000 টকা সোমাইছিলে, সেই টকা উইড্ৰল কৰিবৰ কাৰণে পুৰণি প্ৰেচিডেণ্টটো যিটো চহি আছিলে, তেখেতলোকক মই জনাই সেইটো মানে উইড্ৰল কৰি, আমাৰ কিছুমান তেখেতলোকে ক'লে যে আপোনালোকক হাততে এইটো এৰিছোঁ। মিড ডে মিলটো হয়, কাটচিত কিবা অসুবিধাৰ কাৰণে কেতিয়াবা এদিন দুদিন নহ'ব পাৰে। হয়, সপ্তাহটো ৰেগুলাৰ থাকি যায় নেকি? প্ৰতি সপ্তাহত নহয় তেনেকুৱা। কিন্তু অত্যন্ত এৰাব নোৱাৰা কিবা তেনেকুৱা পৰিস্থিতি হৈ যায়। খুব সোনকালে মোৰ নিজৰ বা টকা পইচা দি হ'লেও মই যিখিনি আন্তঃগাঁথনি, দুৰ্বল আন্তঃগাঁথনি আছে, সেইখিনি খুব সোনকালে মই কৰি দিম। পৰিচালনা সমিতি একাউণ্টৰ ক্ষেত্ৰত সেইটো মই এতিয়া কৰি ল'ম, সেইখিনি কৰি দিম। আৰু সেইখিনি নকৰা কোনো প্ৰশ্নই নাহে। ৰাইজখিনি আছে, যিহেতু আমাৰ স্কুলখন খণ্ডৰি উঠিছে, নাই কৰিব লাগিছিলে, সেইখিনি মই ভুল হ'ল বুলি মই স্বীকাৰ কৰিছোঁ। কিন্তু হাতৰ স্বাস্থ্য অবিহনে তেওঁ লেনদেন কৰে বুলি আমি জানিবলৈ পাইছোঁ। আৰু আমাৰ বিদ্যালয় বিশেষকৈ অভিযোগ হৈছে, বিদ্যালয়ৰ সন্মুখৰ একেবাৰে পৰিৱেশটো ভাল নহয়। বিদ্যালয়ৰ মানে শৌচাগাৰ আৰু পেচাবগাৰৰ কোনো ভাল নহয়, পানীৰ ব্যৱস্থা নাই। তাৰ উপৰিও মধ্যাহ্ন ভোজনবিলাকেও অনিয়ম, সময়মতে প্ৰতিদিনাই নোখোৱায়। প্ৰায় শনিবাৰ দিনা তেখেতে মধ্যাহ্ন ভোজনৰ ভাত নোখোৱায়। গতিকে আৰু ইয়াৰ উপৰিও বিদ্যালয়ৰ মানে বিজুলী পাংখাৰ সুবিধা নাই, পানী খোৱা সুব্যৱস্থা নাই। গতিকে এইবিলাকে আমাৰ অভিযোগ। এই অভিযোগবিলাক আমি আপোনালোকৰ চেনেলৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষলৈ আমি এটা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, যাতে আমাৰ এই অনিয়ম হৈ থকা, তেখেতে এককভাৱে চলোৱা এই কামখিনি বিভাগীয় কৰ্তৃপক্ষই, ঊৰ্ধ্বতম কৰ্তৃপক্ষই সুবিচাৰ কৰি তেখেতৰ ওপৰত এটি বিহিত ব্যৱস্থা ল'ব বুলি আশা কৰি মই ক'বলৈ গ'লে অতি পৰিতাপৰ বিষয়। এই বিদ্যালয়লৈ বিভিন্ন ধৰণৰ চৰকাৰী সা সুবিধা সকলোবিলাক আহিয়ে থাকে, কিন্তু কথা হ'ল আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক অনিল ভূঞাদেৱে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি নিজৰ মতালিৰে স্কুলৰ সকলোবিলাক আন্তঃগাঁথনি টকা, বাউণ্ডেৰী মাৰিবলৈ অহা টকা,
লেট্ৰিন বাথৰুম বনাবলৈ অহা টকা সকলোবিলাক খাই শেষ কৰি দিছে। কিন্তু কথাটো হ'ল এই ক্ষেত্ৰত আমাৰ যিকেইখন কমিটি স্কুল পৰিচালনা সমিতি দুখনকৈ হৈ গ'ল, কিন্তু একেবাৰে লাষ্টখন 2022 চনৰ পিছৰখনহে পৰিচালনা কৰি আছে। বৰ্তমান যি দুখন সমিতি আছে তেখেতলোকৰ কোনো ধৰণৰ কাম কাজ তেখেতে কৰিবলৈ চৰকাৰৰ ওচৰত কোনো ধৰণৰ সুবিধা নিদিলে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।